দৰঙৰ ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এদিনীয়াকৈ সদ্য অৱসৰী শিক্ষয়িত্ৰী চন্দ্ৰপ্ৰভা গোস্বামীৰ বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেৱেন্দ্ৰনাথ কলিতাই সভাপতিত্ব কৰা বিদায় সভাৰ উদ্বোধন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰসন্ন শইকীয়াই। গিৰীশ চন্দ্ৰ শৰ্মাই আধৰা বিদায় সভাত মানৱ সম্পদ গঢ়া শিক্ষকতাৰ ৩৬টা বসন্ত অতিক্ৰমৰে দক্ষতাৰে অৱসৰ গ্ৰহণ কৰা সহ শিক্ষয়িত্ৰীগৰাকীক বিদ্যালয়খনৰ পৰা গামোচা জাপি শৰাই সহ মানপত্ৰৰে বিদায় সম্বৰ্ধনা জনোৱাৰ উপৰিও ভালেমান অনুষ্ঠান প্ৰতিষ্ঠান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অভিভাৱকে গামোচা গ্ৰন্থৰে বিদায় সম্বৰ্ধনা জনায়। বৃহত্তৰ অঞ্চলৰ ৰাইজ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকেৰে পৰিপূৰ্ণ সভাত বানেশ্বৰী ডেকা ত্ৰৈলোক্য বৰুৱাকে ধৰি ভালেমান শিক্ষানুৰাগী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গীতে মাতে জীপাল হৈ পৰা বিদায় সভাৰ অন্তত অৱসৰী শিক্ষয়িত্ৰীগৰাকীক বৃহৎ শোভাযাত্ৰাৰে নিজ-গৃহলৈ লৈ যোৱা পৰিলক্ষিত হয়। আমাৰ বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী চন্দ্ৰপ্ৰভা গোস্বামী তেওঁ এই বিদ্যালয়ত ৮/৪/১৯৮৮ চনৰ পৰা শিক্ষয়িত্ৰী পদত নিয়োজিত হৈ আছে আৰু তেখেতৰ এই শিক্ষকতাৰ জীৱনত তেওঁ যিখিনি আমি শিক্ষাদান পালোঁ সেইখিনি মানে আচলতে উল্লেখনীয়। আমাৰ বিদ্যালয়খন ১৯৮৪ চনত স্থাপন হৈছিল আৰু তাৰপিছত তেখেতৰ এপইণ্টমেণ্ট ইয়াতে ১৯৮৮ চনত হৈছিল। প্ৰায় ৩৬ বছৰ কাল ইয়াত চাকৰি কৰিলে আৰু আমাৰ বিদ্যালয়খন ১৯৯৫ চনৰ ১ আগষ্টৰ পৰা চৰকাৰীকৰণ কৰা হয় আৰু তেতিয়াৰ পৰা আমি বিদ্যালয়ত বেতন পোৱা হয়। আগৰখিনি সময়ত আমি অবৈতনিকভাৱে ইয়াত মানে শিক্ষাদান কৰি আহিছোঁ। এই শিক্ষাদানৰ সময়ছোৱাত আমাৰ বিদ্যালয়ত যথেষ্ট ল'ৰা ছোৱালী আছিল যে প্ৰত্যেকটো ক্লাছতে প্ৰায় ৩টামানকৈ ছেকশ্যন আছিল। গতিকে আমি প্ৰায় দিনত ৫-৬টা ক্লাছ কৰিছিলোঁ। এনেকুৱা এটা পৰ্যায়ত থাকি আজি তেখেতক আচলতে আমি এই ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ত আচলতে তেখেতৰ এই ছেপ্টেম্বৰৰ ৩০ তাৰিখে চৰকাৰী নীতি নিয়ম অনুসৰি ৬০ বছৰ পূৰ্ণ হয় আৰু পূৰ্ণ হোৱাৰ পিছত তেওঁ অৱসৰ গ্ৰহণ কৰে আৰু লগতে আজি ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, ছাত্ৰ-ছাত্ৰী, শিক্ষক কৰ্মচাৰী আৰু আঞ্চলিক ৰাইজে তেওঁক আজি আমি আনুষ্ঠানিকভাৱে বিদায় দিয়া হয়। আজি ৰাতিপুৱা আমি ১১ বজাত তেওঁক ঘৰৰ পৰা আনি এতিয়া এই অনুষ্ঠানখন সমাপ্ত হোৱাৰ পিছত তেওঁ ঘৰত আকৌ থৈ অহা হ'ব। গতিকে তেখেত এজনী শিক্ষয়িত্ৰী হিচাপে সুপ্ৰশাসক আছিল স্কুল বিদ্যালয়ৰ। মই যেতিয়া এই বিদ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ, কৰাৰ পিছত তেখেতক আচলতে ক্লাছমেট একাডেমিক ছাইডটো তেওঁক দিয়া হৈছিল আৰু এই একাডেমিক ছাইডত তেখেতে যিখিনি কৰিছিল আচলতে এইখিনি খুব ভাল আছিল। তেওঁৰ ক্লাছত কোনোদিনে হেমাহি কৰা নাছিল। তেওঁ ইংৰাজী, অসমীয়া আৰু সমাজ বিজ্ঞান বিষয়টো খুব ভালদৰে পঢ়াই এই বিদ্যালয়ৰ পৰা আজি অৱসৰ গ্ৰহণ কৰে। গতিকে মই তেওঁৰ এই জীৱনত যাতে এই অৱসৰী জীৱনৰ পিছত যাতে তেওঁ সামাজিক কামত আবদ্ধ হ'ব পাৰে আৰু লগতে তেখেতৰ পৰিয়ালবৰ্গ, তেখেতৰ একমাত্ৰ সন্তান আমাৰ বিদ্যালয়তে পঢ়িছিল। এতিয়া সেই ল'ৰাটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এতিয়া উচ্চ শিক্ষাৰ কাৰণে পঢ়ি আছে আৰু লগতে তেওঁৰ সাংসাৰিক জীৱনটো আচলতে খুব দুখ লগা। ল'ৰাটো ক্লাছ 10ত থাকোঁতেই
তেওঁৰ দেউতাক স্বৰ্গগামী হয়, তেওঁৰ হাজবেণ্ড। তেখেতৰ বৈবাহিক সম্পৰ্ক হৈছিল নগাঁও আৰু এতিয়া তেখেতৰ এই মুহূৰ্তত তেখেতৰ হাজবেণ্ডক মই মোৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। গতিকে তেখেতৰ এই কৰ্মময় জীৱন যাতে সুফল হয়, তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ ক'বলগীয়াখিনি এইখিনিতে সামৰণি মাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, সময় অসম।